নমস্কাৰ। ডিচেম্বৰ মাহৰ 19 তাৰিখৰ পৰা কাৰেণ্ট এফেয়াৰ্ছ কাভাৰেজৰ অন্তৰ্গত আমি ডেইলি নিউজ এনালাইচিছ কৰি আহিছোঁ। কাৰেণ্ট এফেয়াৰ্ছৰ ইম্পৰ্টেঞ্চটো আপোনালোকে সকলোৱে জানে যিকোনো কম্পিটিটিভ পৰীক্ষাৰ কাৰণে কিমান বেছি। আমাৰ কাৰেণ্ট এফেয়াৰ্ছ প্ৰগ্ৰেমৰ কিছুমান বৈশিষ্ট্য আছে। আমি নিজে যথেষ্টখিনি কষ্ট কৰোঁ। মই 3 পৰা 4 ঘণ্টা পেপাৰখিনি পঢ়ি পেলাই আপোনালোকৰ কাৰণে ৰেলিভেণ্ট ভিডিঅ' আৰু ক্ৰিস্প ষ্টাডি মেটেৰিয়েল বনাওঁ। ইয়াৰ উদ্দেশ্যটো এইটো যাতে আপোনালোকৰ সময় বাচে আৰু আপোনালোকে কোৱালিটিত কোনো কম্প্ৰমাইজ কৰিব নালাগে। এতিয়া আপোনালোকে যদি ভিডিঅ'টো চাই আৰু মই দিয়া মেটেৰিয়েলখিনি পঢ়ে, তেতিয়াহ'লে আপোনালোকৰ হয়তো মেক্সিমাম 45 মিনিট বা 1 ঘণ্টা লাগিব পাৰে। বাট গোটেইখিনি নিজে কৰিবলৈ গ'লেতো 3 ঘণ্টাৰ পৰা 4 ঘণ্টা লাগিব পাৰে। চ' এই প্ৰগ্ৰেমটোৰ থ্ৰুদি আপোনালোকৰ প্ৰায় 2 ঘণ্টা এটলিষ্টটো ৰেহাই কৰিব পাৰে, যিটো আপোনালোকে বেলেগ অন্য কামত পঢ়া শুনাতে হোপফুলি লগাব পাৰে। এতিয়া এইটো প্ৰগ্ৰেমৰ আটাইতকৈ ডাঙৰ এডভান্টেজ যে আপোনালোকৰ টাইম বচাই উইদাউট কম্প্ৰমাইজিং অন দ্য কোৱালিটি। ছেকেণ্ড কথা হৈছে এই প্ৰগ্ৰেমটোৰ লাভ উঠাবলৈ হ'লে আপোনালোকে এই প্ৰগ্ৰেমটোৰ থ্ৰু কনচেপ্ট বিল্ডিং আইডিয়া এটা লৈ নাহিব। এই প্ৰগ্ৰেমৰ থ্ৰুদি আমি কনচেপ্ট বিল্ড নকৰোঁ, যদিও কিছুমান ৰেলিভেণ্ট কনচেপ্ট টাচ কৰা হয়। বেছিক আইডিয়াটো বা বেছিক ইণ্টেনশ্যনটো হৈছে যে আপোনালোকক আপডেটেড ৰখা, যিখিনি আমাৰ দেশৰ বা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত যিখিনি ঘটনা হৈ আছে। চ' কনচেপ্ট বিল্ডিঙৰ কাৰণেতো আপোনালোকে ৰেগুলাৰ ক্লাছ কৰিব লাগিব। আৰু 3 নম্বৰ কথা এইটো যে আমাৰ PPT যিকেইখন আছে, PPTকেইখন আমি ইণ্টেনশ্যনেলি সৰু ৰাখোঁ, শ্বৰ্ট ৰাখোঁ। ইয়াৰ উদ্দেশ্যটো এইটো যে পৰীক্ষাৰ আগত যাতে আপোনালোকে এবাৰ ব্ৰিফলি চালেই কথাখিনি মনত আহে। এতিয়া বহুত ডিটেইল আমি দিব পাৰোঁ, কিন্তু ডিটেইল দিলেতো আপোনালোকৰ পৰীক্ষাৰ ওচৰত কনফিউজন হ'ব আৰু ইমান কুইক ৰিভিজনত অসুবিধা পাব পাৰে। চ' সেইটো কাৰণে ইণ্টেনশ্যনেলি আমি PPTকেইখন সৰু ৰাখোঁ। আৰু যাৰ দীঘল পঢ়াৰ অভ্যাস আছে তেতিয়াতো আমিতো লং নোটছ গোটেইখিনি দিওঁৱেই PDF ফৰ্মত। চ' নিজৰ সুবিধা অনুযায়ী যেনেকৈ ব্যৱহাৰ কৰিব পাৰে ব্যৱহাৰ কৰক। ছাত্ৰ ছাত্ৰীসকল, কাৰেণ্ট এফেয়াৰ্ছটো যথেষ্ট বহল এটা পৰিসৰৰ বিষয়। আমি যেনেকৈ গাড়ী চলাবলৈ যেতিয়া প্ৰথমতে শিকোঁ, তেতিয়া কি হয়, গাড়ী বা চাইকেল বা দুচকীয়া বা চাৰিচকীয়া যিকোনো বাহন চলাবলৈ শিকোঁতে প্ৰথমতে আমাৰ এনেকুৱা হয় যে আমি প্ৰত্যেকটো বস্তুৱে চাওঁ। কাষত অহা একদম ওচৰত থকা বস্তুৰ পৰা আৰম্ভ কৰি 1 কিলোমিটাৰ আঁতৰত থকা বস্তুটো চাবলৈ চেষ্টা কৰোঁ, মানুহেই হওক বা বস্তুৱেই হওক বা গাড়ীয়ে হওক। কাৰেণ্ট এফেয়াৰ্ছৰ প্ৰিপাৰেশ্যনতো প্ৰথমতে সেনেকুৱাই হয়। আমি এনেকুৱা লাগে যে চব বস্তুৱেই ইম্পৰ্টেণ্ট হয়, চব বস্তুতে চকু দিওঁ, কিবা আহি যাব পাৰে, যিকোনো কথাই আহি যাব পাৰে, এইটোও ইম্পৰ্টেণ্ট লাগে, সেইটোও ইম্পৰ্টেণ্ট লাগে। তাৰ উপৰিও কিছুমান এনেকুৱা বস্তু থাকে যিবিলাকে আমাৰ মনটো আকৰ্ষিত কৰে, সেনেকুৱা বস্তু চাইও আমি মনৰ কাৰণে চাই দিওঁ। কিন্তু পৰীক্ষাৰ কাৰণে আপোনালোকে কাৰেণ্ট এফেয়াৰ্ছটো যথেষ্ট কিউৰেটেড বা এটা সীমিত ৰেঞ্জত কৰিব লাগিব, সেইটোত আমি সহায় কৰিম। এতিয়া যেনেকৈ আপুনি লাহে লাহে চাইকেল বা গাড়ী বা দুচকীয়া বাহন চলাবলৈ শিকাৰ লগে লগে কি হয়, আপুনি চিধা লক্ষ্যটো চায় আৰু কাষৰ যিখিনি বস্তু আছে সেইখিনি আপোনাৰ পেৰিফেৰেল ভিজনত থাকে, কিন্তু আপুনি ডাইৰেক্টলি নাচায়। হুৱেৰ এজ আৰম্ভণি কৰোঁতেতো আপুনি প্ৰত্যেকটো বস্তুৱে চায়। চ' অকণমান আপোনালোকে ধৈৰ্য ধৰিব লাগিব। লাহে লাহে আপোনালোকৰ যিবিলাক ইৰেলিভেণ্ট বা কম ৰেলিভেণ্ট বস্তু সেইবিলাক আপোনালোকৰ পেৰিফেৰেল ভিজনত গুচি যাব আৰু ডাইৰেক্ট ভিজনত কোনবিলাক বস্তু থাকিব যিবিলাক আটাইতকৈ দৰকাৰী। চ' এই জাৰ্ণিত, কাৰেণ্ট এফেয়াৰ্ছৰ জাৰ্ণিটো আপোনালোকে এনেকৈ কৰিলে মই ভাবোঁ আপোনালোকৰ কম্পিটিটিভ পৰীক্ষাত কাৰেণ্ট এফেয়াৰ্ছটো এটা প্ৰব্লেম বা চিন্তাৰ বিষয় হৈ নাথাকে। চ' কণ্টিনিউ কৰিব, ডিচিপ্লিন থাকিব, ছাষ্টেইনড এফৰ্ট ল'ব লাগিব, তেতিয়াহে আপোনালোকে এইটো প্ৰগ্ৰেমৰ আৰু আপোনালোকৰ নিজৰ পৰীক্ষাৰ প্ৰস্তুতিটো ষ্ট্ৰং কৰি ৰাখিব পাৰিব। মই আশা কৰোঁ এই নতুন বছৰত আপোনালোকে এটা পণ লওক যে এদিনো আপোনালোকে এই ভিডিঅ' মিছ নকৰিব আৰু নিজৰ পঢ়াৰ ডিচিপ্লিন সদায় মেইনটেইন কৰি যাব। ধন্যবাদ।